লামডিং সমষ্টিৰ লংকাত উপস্থিত কাজিৰঙা লোকসভা সমষ্টি বিজেপিৰ নৱনিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছা লংকাত উপস্থিত হোৱাৰ লগে লগে লামডিং সমষ্টিৰ বিজেপি কৰ্মীসকলে নৱনিৰ্বাচিত সাংসদগৰাকীক জনায় উষ্ম আদৰণি। লংকাৰ মাজমজিয়াত থকা মা লংকেশ্বৰী নাট্য মন্দিৰত বিজেপি কৰ্মকৰ্তাসকলে অনুষ্ঠিত কৰা উষ্ম আদৰণিত অংশগ্ৰহণ কৰে কামাখ্যা প্ৰসাদ তাছাই। সভাত কামাখ্যা প্ৰসাদ তাছাক বিজেপি কৰ্মকৰ্তাৰ লগতে লংকাৰ বিভিন্ন দল সংগঠনে জনায় উষ্ম আদৰণি। অনুষ্ঠানত কামাখ্যা প্ৰসাদ তাছাৰ লগতে উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, জিলা বিজেপিৰ সভাপতি অনুপ দেৱ সহ লংকাৰ বিজেপিৰ কৰ্মকৰ্তাবৃন্দ। যে ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ দেশতে আমি যি আশা কৰিছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী বনাম, সেই উদ্দেশ্যত আমি উপনীত হৈছোঁ আৰু প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক শপত গ্ৰহণ কৰিছে দ্বিতীয়বাৰ। আৰু আপোনালোকে শুনি জানেও চাগে লামডিঙত আমি লামডিং সমষ্টিত 1,29,014টা ভোট পাইছিলোঁ। তাৰে কংগ্ৰেছো ভোট পাইছে আৰু ইয়াত লিডিং আছিলে 67,761, এটা বৃহৎ সংখ্যক ভোট পাইছে, য'ত জনসাধাৰণক কৃতজ্ঞতা জনাবৰ কাৰণে আমি বিভিন্ন সমষ্টিত গৈছোঁ। ধন্যবাদো জনাইছোঁ জনসাধাৰণক আৰু ইমান সংখ্যক ভোটদান কৰাৰ বাবে তেখেতসকলে নিশ্চিতভাৱে ধন্যবাদো পাত্ৰ, যাৰ কাৰণে আমি এই সমষ্টিটো জিকিবৰ কাৰণে সক্ষম হৈছোঁ। 10টা সমষ্টিত আমাক বৃহৎ সংখ্যক ভোট দিছে, যিটো অভূতপূৰ্ব বুলি মই ভাবিছোঁ, কাৰণ এই সমষ্টিটো একেবাৰে নতুন আছে। প্ৰথমবাৰৰ কাৰণে এই কাজিৰঙা সমষ্টিটোত মই সাংসদ হিচাপে নিৰ্বাচিত হৈছোঁ আৰু ইয়াৰ গোটেই অংশীদাৰিত্বটো ভোটাৰলৈ যায়, অংশীদাৰিত্ব বিধায়কসকললৈ যায় আৰু অংশীদাৰিত্বটো আমাৰ দলীয় কৰ্মীসকললৈ যায়। তেখেতসকলৰ অশেষ প্ৰচেষ্টাৰ ফলত আমি জয়যুক্তাৰ সক্ষম হৈছোঁ আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যত দিনত এই সমষ্টিটোৰ সৈতে এটা ভাল সম্পৰ্ক থাকিব আৰু সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিম। যিহেতু এবাৰ কাজিৰঙা সমষ্টিৰ পৰা আপুনি সাংসদ হিচাপে নিৰ্বাচিত হৈছে, কাজিৰঙা সমষ্টিৰ হৈ আপোনাৰ প্ৰথমটো কাম কি হ'ব? প্ৰথমটো কাম হৈছে জনসাধাৰণক কৃতজ্ঞতা জনোৱা, জনসাধাৰণক কৃতজ্ঞতা জনোৱা যিসকলে আমাক ভোটদান কৰিছে। তাৰপিছত আমি পৰ্যায়ক্ৰমে আমাৰ যিহেতু 9জন বিধায়ক আছে, 9জন বিধায়কে তাৰে 3গৰাকী মন্ত্ৰী বিধায়ক বুলি ধৰি ল'লে, তেখেতসকলে যথেষ্ট উন্নয়নমূলক কাম কৰিছে। ভৱিষ্যত দিনলৈকে উন্নয়নমূলক কামত আমি কি অংশীদাৰিত্ব দিব পাৰোঁ সেই কথাটো আমি চিন্তা চৰ্চা কৰিছোঁ আৰু তেখেতসকলক পৰামৰ্শ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কেন্দ্ৰ চৰকাৰৰ পৰা যদি কিবা লাগে বা ৰাজ্য চৰকাৰৰ কিবা যদি আমি অংশীদাৰিত্ব কৰিব পাৰোঁ তেতিয়াহ'লে ভাল, কাৰণ সমষ্টিটো নতুন আৰু বহুত যথেষ্ট এতিয়া কাম হৈছে। আপোনালোকে দেখিছে লামডিঙত এতিয়া দীনদয়াল উপাধ্যায় মহাবিদ্যালয় স্থাপন হৈছে, তেনেকৈ বহুতখিনি কাম হ'ব। আশা কৰোঁ ভৱিষ্যতত ভাল পাব। দেখা গৈছে আপুনি লংকাত প্ৰথমবাৰ আহিছে, লংকাৰ এটা সমস্যা লৈ আপোনাৰ কথা পাতিব। ফ্লাইঅভাৰৰ কথা আপুনি গম পালে ইতিমধ্যে। আমাৰ লংকাৰ চেণ্ডিকেটৰ এটা ক্লক টাৱাৰ হৈ আছে, এবছৰ হৈ গ'ল, ক্লক টাৱাৰ সম্পূৰ্ণ নহ'ল। যিহেতু লংকাত যাতায়াত কৰে এটাই পথ ক্লক টাৱাৰ, তাতে পৌৰসভাৰ ফালৰ পৰা তেনেকৈ কোনো ধৰণৰ কাম কৰা নহয়। এটা এম্বুলেঞ্চ যাব নোৱাৰে, স্কুলৰ ছাত্ৰ ছাত্ৰী যাব নোৱাৰে, তাত এখন কিমান ডাঙৰ চেণ্ডিকেট আছে, বাছ এখন ঘূৰাব নোৱাৰে। লংকাৰ বৰ্তমান জনসাধাৰণ এনেকৈ পৰিস্থিতিত ঘৰৰ পৰা ওলাই ৰেলৱে ষ্টেচন যাবলৈ 2 ঘণ্টা লাগে। লংকাৰ এটলিষ্ট যদি এইখিনি জেগাত ৰাবিছ পেলাই ৰাস্তাটো ক্লিয়াৰ কৰি দিয়ে, মই ধন্যবাদ জনাইছোঁ। মই আপোনালোকৰ পৰা এই কথাটোকে বিচাৰিছোঁ আৰু বিধায়কৰ সৈতে সেইটোৱে বিচাৰিব যে ইয়াত যিবিলাক সমস্যা আছে তাত কনষ্ট্ৰাক্টিভ এটা ছাজেশ্যন আমাক দৰকাৰ আছে। আমি ক্লক টাৱাৰৰ পৰা আৰম্ভ কৰি ফ্লাইঅভাৰ এই দুটা বিষয়ে আমি দুয়োজনে কথা পাতিছোঁ। ক্লক টাৱাৰটো যদি প্ৰথমতে কিবা এটা কৰি আমি চাম, আমি ব্যৱস্থাটো কৰিম যাতে যাতায়াতৰ ভাল সুবিধা হয়। নিৰ্মাণ হ'বনে নহ'ব এইটো পিছৰ কথা, কিন্তু মই বুজি পাইছোঁ কথাটো। ডাঙৰ গাঁত এটা পাতি দিছে, তাতে ৰাবিছ পেলাই কিন্তু সমান কৰি দিছে, তথাপিও পাব্লিকলি যাব পাৰে, এম্বুলেঞ্চ যাব নোৱাৰে। আমি এই কথাটো বিভিন্ন ব্যৱস্থা ল'বৰ কাৰণে আমি চিন্তা চৰ্চা কৰাৰ ব্যৱস্থা হ'ব। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।